Hello everyone, আশা কৰোঁ সকলোৱে ভালে আছে। যোৱাকালিৰ দৰে আজিও এখন APSC previous year question লৈ আনিছোঁ আপোনালোকৰ ওচৰত। আশা কৰিছোঁ এইখিনি আপোনালোকক হেল্প কৰিব আহি থকা প্ৰিলিমছ পৰীক্ষাৰ কাৰণে এইখিনিয়ে সহায়ক হ'ব। ঠিক আছে, ষ্টাৰ্ট কৰিছোঁ। এইখন 2018 পেপাৰ হয়। So first question is, which articles of the Indian Constitution deal with right to equality? So fundamental rights খিনি যিসকলে খুব ভালকৈ পঢ়িছে তেখেতসকলে এটা কথা লক্ষ্য কৰি আহিছে নিশ্চয় যে right to equality, right to freedom, right against exploitation এনেকুৱা ধৰণৰ rights বিলাকৰ ভিতৰত মানে কিছু সংখ্যক আৰ্টিকল ইনক্লুড হৈ থাকে। ঠিক তেনেকৈ right to equality ভিতৰত আমাৰ আৰ্টিকল 14 পৰা 18 লৈকে খিনি কভাৰ কৰে। প্ৰত্যেকটোৰে আপোনাৰ প্ৰভিজনছ বিলাক ডিফাৰেণ্ট হয়। সো আপোনালোকে এইখিনিও জনা দৰকাৰ যে আৰ্টিকল 14 আন্ডাৰত কোনটো প্ৰভিজন আছে, আৰ্টিকল 15ত কোনটো প্ৰভিজন আছে, 16ত কোনটো আছে, 17ত কোনটো আছে, হয়নে? গতিকে সেনেকে প্ৰত্যেকটো আপোনালোকে জনাটো খুব প্ৰয়োজনীয়। আৰু লগতে এই যিটো আপোনাৰ ৰেঞ্জ দিয়া আছে ৰাইট টু ইকুৱেলিটিৰ ভিতৰত কোনখিনি পৰিব এইখিনিও জনাটো খুব প্ৰয়োজনীয়। আপোনালোকৰ মাজতে বহুতে হয়তো জানে আৰু কিছুমানে হয়তো বস্তুখিনি এৱেৰ নহবও পাৰে, যিসকলে একদম বিগিনাৰ হয়। গতিকে আপোনালোকে এইখিনি বস্তু চাই ল'ব। তাৰপিছৰ কুৱেশ্যনটো হ'ল, which amendment incorporated the fundamental duties? So fundamental duties খিনি আমাৰ অৰিজিনেল কনষ্টিটিউশ্যনত নাছিল, পিছতহে এইটোক ইনক্লুড কৰা হৈছে, and it came through 42nd amendment. Okay, so 42nd amendment টো কেতিয়া আহিছিলে আপোনালোকে এইটো কমেন্ট সেকশনত জনাব। আৰু এটা কথা কওঁ, কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্টৰ যিখিনি আপোনাৰ ইম্পৰ্টেণ্ট এমেণ্ডমেণ্ট এক্ট এইখিনি আপোনালোকে কভাৰ কৰিব। চাব, আৰু মই যে কৈ গৈ আছো এই বস্তুখিনি আপোনালোকে এটা নোটবুকত লিখি যাব, নহলে ভিডিঅ'টো শেষ হলে আপোনালোকে পাহৰি থাকিব কোনখিনি ইম্পৰ্টেণ্ট কথা মই কৈ গৈ আছিলো। আহি থকা প্ৰিলিমছটো বুলি অকল নহয়, যিসকলে হয়তো 2026ত দিব, নতুবা 2027ত দিব, আপোনালোকৰো বহুত মানে প্ৰফিটেবল হ'ব। কাৰণ এতিয়াৰ পৰাই যদি আপোনালোকে এনেকুৱা ধৰণৰ জ্ঞানখিনি লগত লৈ যায় তেতিয়াহ'লে মানে এই প্ৰিপাৰেশ্যনটো সহজ হৈ পৰিব। তাৰ পিছৰ কুৱেশ্যনটো আহিল, হু এপইণ্টছ দ্য ডিষ্ট্ৰিক্ট জাজ? চ' ইয়াতে মনত ৰাখিব আপোনাৰ ডিষ্ট্ৰিক্ট জাজক গভৰ্ণৰে এপইণ্ট কৰে আৰু হাইকোৰ্টৰ জাজখিনিক প্ৰেচিডেণ্টে এপইণ্ট কৰে। সুপ্ৰিম কোৰ্টখিনিতো প্ৰেচিডেণ্টেই কৰে। অ'কে, চ' হাইকোৰ্ট এণ্ড আপোনাৰ সুপ্ৰিম কোৰ্টৰ জাজক প্ৰেচিডেণ্টে এপইণ্ট কৰে আৰু ডিষ্ট্ৰিক্ট কোৰ্টৰ জাজক গভৰ্ণৰে এপইণ্ট কৰে। ঠিক আছে, তাৰপিছৰ নেক্সট কুৱেশ্যনটো আহিলে আপোনাৰ, which of the following regional parties was formed prior to India's independence? So ইণ্ডিয়া ইণ্ডিপেণ্ডেণ্ট হোৱাৰ আগতে ফৰ্ম হোৱা মানে এটা পাৰ্টিৰ নাম লিখিব দিছে এই চাৰিটাৰ ভিতৰত, আৰু ইয়াৰে ভিতৰত হ'ল আপোনাৰ শিৰোমণি আকালি দল। এইটো হ'ব। আপোনালোকে ফৰ্মেশ্যন ইয়াৰ্ছ বিলাক চাই ল'ব। তাৰপিছৰ কুৱেশ্যনটো আহিলে, which of the following is not a feature of পঞ্চায়তী ৰাজ system? তো চাওক, ইয়াতে নট বুলি সুধিছে, কিন্তু ইয়াতে নটটো দেখিছেনে ডাৰ্ক কৰি দিছে। এতিয়াৰ পেপাৰবিলাকত কিন্তু সেই নটটো ডাৰ্ক কৰি নিদিয়ে, কেতিয়াবা কেতিয়াবা দিয়েও, কিন্তু মেক্সিমামত নিদিয়ে, যাতে ষ্টুডেণ্টটোৱে মানে বহুতৰ ভুলে হৈ যায় যেতিয়া ডাৰ্ক কৰি নিদিয়ে। আমি আমাৰ ব্ৰেইনত মানে শুদ্ধটোৱে কৰিব চাই থাকো ন, গতিকে বি কেয়াৰফুল মানে। তো চাওক, পঞ্চায়তী ৰাজ চিষ্টেমৰ মানে কোনটো ফিচাৰ নহয় বুলি সুধিছে, গতিকে চাওক এইটোতো হয়, 3 tier ষ্ট্ৰাকচাৰ হয়ে, কাৰণ এইটো সকলোৱে জানে 3 tier ষ্ট্ৰাকচাৰ বুলি। তাৰপিছত ডাইৰেক্ট ইলেকশ্যন হয়, ঠিকে আছে, তাতে ইনডাইৰেক্ট ইলেকশ্যনৰ প্ৰশ্ন নাহে। ৰিজাৰ্ভেশ্যন অফ চিট থাকে, হয়নে? উইমেন SC STৰ কাৰণে ৰিজাৰ্ভেশ্যন থাকে, গতিকে নান অফ দ্য এবভ হ'ব। ইয়াৰে কোনোটোৱেই মানে অশুদ্ধ নহয়। Come to the next question. The Northeastern Areas Reorganization Act was passed in. So এইটো অকমান ফেকচুৱেল হয়, ইয়াতে বুজিব লগা নাই বিশেষ। So এইটো জাষ্ট মনত ৰাখিব যে এই এক্টখন কেতিয়া পাছ কৰা হৈছিলে, 1971ত পাছ কৰা হৈছিলে। Then in India the RTI Act came into force on. So RTI এক্টখন কেতিয়া ফোৰ্চত আহিছিলে? RTI মানে নিশ্চয় জানে, ৰাইট টু ইনফৰমেশ্যন। So এই এক্টখন কেতিয়া আপোনাৰ ফোৰ্চ মানে কাৰ্যকৰী হৈছিলে? 12 October 2005. Okay, so RTI Act আপোনাৰ এমেণ্ডমেণ্টটো হৈছে 2019ত, সেইখিনিও আপোনালোকে চাই ল'ব।
তাৰপিছত চাওক next question, what is the proportion of seats reserved for women as the chairperson in the gram panchayat? So women মই যেটো আগতে কৈ আহিলো women আৰু SC ST ৰ কাৰণে ৰিজাৰ্ভেশনৰ সুবিধা আছে গতিকে কিমানখিনি সিট womenৰ কাৰণে ৰিজাৰ্ভ কৰা হয় সো এটো মনত ৰাখিব 1/3 সিট ৰিজাৰ্ভ কৰা হয় আৰু ইয়াতে কেইটামান এডিশনাল ইনফৰমেশন দিছো 50% reservation for women in PRI has been provided as per the Assam Panchayat Amendment Act 2011 Ministry of Panchayat Raj এনেকুৱা ধৰণৰ এটা আপোনাৰ হেয়া আহিছিলে আপোনাৰ act এটা আহিছিলে আমাৰ অসমত হে অকল কিন্তু ওকে তাৰ পিছতে next information is women's reservation bill 2023 which is known as also Nari Shakti Vandan Adhiniyam আৰু এটো মনত ৰাখিব 128 constitutional amendment bill আৰু এইটো provision to হল it reserves 1/3 of the seats in Lok Sabha ইয়াতে কিন্তু পঞ্চায়তৰ কথা আহা নাই মানে এই বিলখন বেলেগকে দিয়াইছো যে ইয়াৰে মানে যেটো provision এই provision to কি women reservation biller যে এটো acte হৈ গল এতিয়া so the bill reserves 1/3 of the seats in Lok Sabha State Legislative Assembly and Delhi Assembly and this will also apply to the seats reserved for SC and ST in Lok Sabha and State Legislature so ekini cite hobo which article of the Indian Constitution gives authority to impose central rule if there has been failure of the constitutional machinery in any state of India so etu jane hokolwe Manipurot jitu hoi gol amar president's rule hoi gol হয়নে গটিকে যেতিয়া মানে হেই স্টেট খনে কনস্টিটিউশনৰ মতে চলিব নোৱাৰা হৈ যায় বা তাৰে ৰুলাৰ জনে মানে বাধ্য হৈ যায় যে মই আৰু ৰুল কৰিব নোৱাৰিম ইমানে মানে সিচুৱেশনটো বেয়াৰ ফালে গুছি যায় সো সেন্টাৰক মানে তেতিয়া হেই শাসনখিনি সেন্টাৰক দিয়া হয় যে আপোনালোকে চলাওক সো ইট কামস আন্ডাৰ আৰ্টিকল 356 ওকে আৰু এইখিনি আৰ্টিকলৰ কি প্ৰভিজন হেখিনিও সাইট হ'ব ওকে সো which of the ইয়াতে অকমান মানে মই পেপাৰখন মই বেলেগৰ পৰা লৈছিলো অকমান কিবা কিবি মানে এনেকুৱা লিখি থৈছে কিবা কিবি কিন্তু মানে এই ইনফৰমেশন খিনি মই এইখিনি মই ইনক্লুড কৰিছো ইয়াতে আখৰখিনি অকমান আপোনালোকে বুজি নাপাব পাৰে বাট নট মানে নট ৰং ইনফৰমেশন ওকে তাৰছত চাওক which of the following is not a feature of Indian Constitution so Indian Constitution ইয়াৰে কোনটো ফিচাৰ নহয় বুলি বুজিছে সো ডেমোক্ৰেটিক তো হয় সকলোৱে জানে আমাৰ ইন্ডিয়া এখন কি ডেমোক্ৰেটিক কান্ট্ৰি হয় ৰিপাব্লিক হয় হয়নে তাৰ পিছতে ফেডাৰেলো হয় ফুললি নহয় বাৰু তথাপিতো ফেডাৰেল হয় এটা কি নহয় প্ৰেসিডেন্সিয়েল নহয় হয়নে সো প্ৰেসিডেন্সিয়েল যেটো আমাৰ ইউএছ এৰ সিস্টেম হয় হেতু আমাৰ ইয়াতে নহয়গে Then the next question, the Constitution of India is parliamentary. It's a parliamentary বুলি কও আমি হয়নে presidential আৰু parliamentary দুটা provision থাকে so parliamentary বুলি কিয় কও because executive is responsible to the legislature so এইটো মনত ৰাখিব কিন্তু যে executive সদায় legislature ওচৰত আপোনাৰ answerable হৈ থাকে যি কোনো decision ললে সেই কাৰণে আমি parliamentary বুলি কও next question right to education is a fundamental right under the article 21A যে right to education to আমাৰ 21A ৰ আন্ডাৰত আহে এতিয়া নরমালি যদি কও আর্টিকেল 21 মানে কি তেতিয়া হলে আপোনাৰ রাইট টু লাইফ হয় কিন্তু 21A প্রভিজন টু হল রাইট টু এডুকেশন ইয়াৰে আপোনালোকে মোক হেয়া ক'ব পাৰে কোনটো এমেন্ডমেন্টৰ জৰিয়তে আপোনাৰ ৰাইট টু এডুকেশন এক্টখন আহিছিলে মানে এই আৰ্টিকেলটো অনা হৈছিলে Which of the following schedules deals with the administration of tribal areas in Assam, Meghalaya, Tripura and Mizoram? So schedule areas jodi apunaloke porise chapter 2 nischoy janibo. So 6th schedule khini amar north eastern kekhonman state ok hamori lua hoy aru 5th schedule khini nohoy kintu. So 6th schedule hobo amar Assam, Meghalaya, Tripura aru Mizoram. Manipur nohoy kintu de etu bohutor bhul hoi jay mane porikhat যে অসম মেঘালয় ত্ৰিপুৰা ঠিকে থাকে মণিপুৰ আৰু মিজোৰামক লৈ খুব এটা কনফিউজন এটা আহি যায় গতিকে আপোনালোকে মনত ৰাখিব মণিপুৰ নহয় মিজোৰাম হয় বা এনেকে মনত ৰাখিব যেটো যিখন ৰিসেন্টলি আপোনাৰ ভায়োলেন্ট হৈ গল যিখন ষ্টেটত বা যত প্ৰেসিডেন্টৰ ৰুল আনিবলগীয়া হল সেইখন ষ্টেট নহয় মিজোৰাম খন হয় ওকে সো হেনেকে কাৰণ অসম মেঘালয় আৰু ত্ৰিপুৰা এখিনি মনত থাকি যায় ধুনিয়াকে গতিকে মিজোৰাম খন হয় ওকে তাৰ পিছত চাব
Next question is here, the Council of Ministers include. So Council of Ministers or under কোন কোন থাকে? Cabinet ministers সকল থাকে, state ministers থাকে, deputy ministers থাকে, and আৰু এইটো কোনটো আৰ্টিকলৰ আন্ডাৰত আহিব? Article 74. So Council of Ministers আপোনালোকে এটা এনেকে টপিক আছে, cabinet ministers, councils of ministers, okay, এনেকে টপিকে আছে, পাৰ্লিয়ামেন্টৰ আন্ডাৰত আহিব। So এইখিনি আপোনালোকে চাই ল'ব। আৰু আপোনালোকৰ যদি নিজা নোট নাই, মোৰ ওচৰত এটা নোটছ আছে, আপোনাৰ প্ৰিলিমছ মেইনছ দুটাৰ কাৰণে ইউজফুল হ'ব, আপোনালোকে ল'ব পাৰে। Okay, that's it. So Gandhi Irwin Pact. Gandhi, oh sorry, 17 হৈ গল ন? So 15 লকে আহিছো, which one was not the principal item of export in the 17th century? So 17th century আমাৰ ইণ্ডিয়াৰ ফালৰ পৰা কিছুমান বস্তু এক্সপোৰ্ট কৰা হৈছিলে, মানে প্ৰিন্সিপাল বস্তু এনেকুৱা কিছুমান আছিলে, মেইন বস্তু যেনেকুৱা ধৰক পেপাৰ, অপিয়াম, আইভৰি, কিন্তু সুগাৰটো এনেকে এক্সপোৰ্ট কৰা হোৱা নাছিলে। ওকে, so UPSC to এনেকুৱা ধৰণৰ, UPSC পেপাৰটো আপোনালোকে এনেকুৱা ধৰণৰ আপোনাৰ কুৱেশ্যন বিচাৰি পাব। তো ইয়াতে একেবাৰে মানে এটা এটাকে দি দিছে, এতিয়া কিন্তু ইমান ইজিকে নাহে। ওকে, সো ইমান ইজিলি এতিয়া কুৱেশ্যন নিদিয়ে, বাট এই ষ্টেটমেন্ট বিলাকে আপোনালোকক কোনোবাখিনিত হেল্প কৰিব, হয়তো এটা ষ্টেটমেন্টতে হেল্প কৰিব পাৰে আপোনালোকক। সেইকাৰণে কুৱেশ্যনটো একদম খৰচি মাৰি পঢ়িব, প্ৰত্যেকটো লাইনতে কিবা যদি আপোনাৰ নলেজ আছে আপোনালোকে এইটো নিজে খুচৰিব চাব বস্তুবিলাক। Who founded the Home Rule League in September 1916? So Home Rule League to কোনে ফাউণ্ড কৰিছিলে সেইটো মনত ৰাখিব, এনি বেসান্তে কৰিছিল। ওকে, আৰু এনি বেসান্তৰ পিছত আপোনাৰ বাল গংগাধৰ তিলকো কৰিছিলে। ওকে, সো এনেকুৱা ধৰণৰ মানে এইটো মেইনলি কিহৰ কাৰণে হৈছিলে? হোম ৰুল লীগটো কিহৰ লগত ৰিলেটেড হয়? নেশ্যনেল মুভমেন্টৰ লগত ৰিলেটেড হয়। ওকে, সো এইটোত গমেই পাই যায়, ৱৰ্ডটোত গমেই পাই যায় যে হোম ৰুল মানে আমাৰ হোম কাণ্ট্ৰিখনৰ মতে চলিব লাগিব, মানে কাণ্ট্ৰিখন এনেকুৱা ধৰণৰ এটা আছিলে হেৰিটো। তাৰ পিছৰ কুৱেশ্যনটোত আহিছো, 17 গান্ধী ইৰউইন পেক্ট। সো গান্ধী ইৰউইন পেক্টটো কেতিয়া আহিছিলে? 1931 মাৰ্চ 5ত হৈছিলে। সো গান্ধীয়ে কিছুমান মানে ডিমান্ডছ কৰিছিলে যে এইখিনি কৰি দিব লাগিব। সো ইউএনেও সেইমতে কেইটামান মানি ললে, কেইটামান হয়তো মানি নললে। সো আপোনালোকে এইটো চাই ল'ব কোনকেইটা ডিমান্ডছ ফুলফিল হ'ল, কোনকেইটা নহ'ল, এইটো মডাৰ্ণ হিষ্ট্ৰীত পাই যাব। তাৰ পিছৰ কুৱেশ্যনটো আহিলে, হুয়ুংথাল আপোনাৰ কপাৰ প্লেট ৱাজ ইছ্যুড বাই। এই কপাৰ প্লেটটো হুয়ুংথাল, আৰু ইয়াতে এটা কুৱেশ্যন নিজে সোমাই আছে, হুয়ুংথাল প্লেটটো কিহৰ হয়? কপাৰৰে হয় নে ৰকৰে হয়, হয়নে বা কিহৰ হয়, মানে কি মেটেৰিয়েল দি বনাই এইটোও সোধে আজিকালি। সো হুয়ুংথালটো মনত ৰাখিব, কপাৰ প্লেটৰ হয়। আৰু কোনে ইছ্যু কৰাইছিল এইটো? হাৰ্জাৰা বৰ্মন। আৰু ক'ত আছে এইটো? আপোনাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট অফ আছাম, and it is a record of the reign of Harjara Barman, a ruler of Kamrup, and was first studied and deciphered by P.N. Bhattacharjee. So এইখিনি ডিটেইলত দি দিছো বস্তুখিনি, মানে কোনে উদ্ধাৰ কৰিছিল এই প্লেটখন বা ক'ত আছে। ওকে, who was the founder of Pala dynasty? So Pala dynasty founder আছিলে ব্ৰহ্মপাল। সো এইটো মনত ৰাখিব। আৰু ধৰ্মপাল আছিলে সেকেন্ড ৰুলাৰ। আৰু আপোনালোকক মই এটা কুৱেশ্যন দিলো, আপোনাৰ বেষ্ট পালাৰ ৰুলাৰ কোন হয়? এইটো আপোনালোকে মোক ক'বচোন। বেষ্ট পালাৰ ৰুলাৰ, এইটোতো ফাউণ্ডাৰ হয়। ওকে, সো বেষ্ট পালাৰ ৰুলাৰ কোন আছিলে? প্ৰত্যেক বংশৰে থাকে নহয় সেনেকুৱা, যেনেকুৱা বৰ্মন ডাইনেষ্টিৰ ভাস্কৰ বৰ্মন বেষ্ট ৰুলাৰ আছিলে। তো চাব, which of the following is known as the land of midnight sun? So midnight sunৰ দেশ বুলি আমি কাক জানো? নৰৱেক জানো, নৰৱে। তাৰপিছতে জাপানক আমি জানো আপোনাৰ ল্যান্ড অফ ৰাইজিং সান বুলি। মনত ৰাখিব, ৰাইজিং সান হলে জাপান, তাৰপিছত মিডনাইট সান হলে নৰৱে, তাৰপিছতে ল্যান্ড অফ থাউজেন্ড লেকস হলে ফিনল্যান্ড, ল্যান্ড অফ মৰ্নিং কলম হলে আপোনাৰ সাউথ কোৰিয়া। ওকে, which of the following numericals stands as the extent of sea water or ocean water distance from the baseline in case of exclusive economic zone? So এইটো কিমান হয়? মাইলছ 200 nautical miles হয়।
Okay, তাৰ পিছত চাওক which of the following rivers of India doesn't meet the Bay of Bengal? যে ইয়াৰে কোনখন ৰিভাৰে বে অফ বেংগলৰ ফালে ফ্লো নহয় আৰাবিয়ান ফালে ফ্লো হয় মানে লেফটৰ ফালে যায় ইয়াৰে হ'ব মাহি ৰিভাৰ ওকে সো মাহি ৰিভাৰ নৰ্মদা তাপ্তি এইকেইখনে আপোনাৰ লেফট সাইডত ফ্লো কৰে নৰ্মদা তাপ্তি ৰিফ্ট ভেলিৰ কাৰণে আপোনাৰ আৰাবিয়ান সিট পৰেগৈ আৰু ইয়াতে ইনফৰমেশন এটা দিছো যে মাহি ৰিভাৰ ইজ দা অনলি ৰিভাৰ ইন ইণ্ডিয়া দ্যাট কাটস দা ট্ৰপিক অফ কেঞ্চাৰ টুৱাইস ট্ৰপিক অফ কেঞ্চাৰ ডালক দুবাৰকে কাট কৰে সো প্ৰথমতে মধ্যপ্ৰদেশত কাট কৰে নেক্সট টাইম গুজৰাটত কাট কৰে এটো মনত ৰাখিব এটো মানে ইম্পৰ্টেন্ট ইনফৰমেশন হয় Identify the district which ranks first in regards to density of population as per 2011 census. So 2011 census to etiao projujjo hobo jehetu amar 2021 or census to etiale ahi nai poa. So sobotke besi population density kuntu district ase amar Assomor Dhubrit ase. So which of the following wildlife sanctuaries is located in Udalguri district? So Bornodi. Okay, so বৰ্ণদি যেটো আপোনাৰ ওয়াইল্ডলাইফ স্যাংচুয়াৰি আছে এটো আছে উদালগুৰি চক্ৰশিলাখন আছে কোকৰাঝাৰত আমচাংখনটো জানে গুৱাহাটীত আছে কামৰূপত আৰু বুঢ়াচাপৰি আছে শোণিতপুৰত ঠিক আছে so which of the following traditional agricultural practices is followed by the Apatanis of Arunachal Pradesh so Arunachal Pradeshot Apatani tribals মানুহখিনিয়ে ইয়াৰে কোনটো প্ৰেক্টিস কৰে মানে এগ্ৰিকালচাৰাল প্ৰেক্টিস তেওঁলোকৰ ট্ৰেডিশন থাকে সো ইয়াৰে কোনটো প্ৰেক্টিস কৰে তেওঁলোকে পেডি কাম ফিশ কালচাৰ সিস্টেম একেলগে প্ৰডিউস কৰে ধানৰ খেতিও কৰে একেলগে সেই পথাৰখনত মাছও মেলি দিয়ে তেওঁলোকে মানে মাছৰো মানে প্ৰডাকশন কৰে ইন্টাৰেষ্টিং ন সো আপাটানি সকলে কোৰ হয় অৰুণাচল প্ৰদেশৰ হয় এটো কোৱেশ্চন হ'ব পাৰে কেতিয়াবা আপোনাৰ এনেকুৱা ট্ৰাইবেল পিপল সকল কোট থাকে হেনেকে বুলিও দিয়ে তাৰপিছত সব ব্যাম্বু ড্ৰিপ ইৰিগেশন তো সকলোৱে জানে মেঘালয়ত আছে জেবো সিস্টেম তো হয় নাগালেণ্ডৰ এটো ওয়াটাৰ হাৰ্ভেস্টিং সিস্টেম হয় তাৰপিছতে পানী খেতি সিস্টেম তো হয় সিকিমৰ তাৰপিছত সব নেপকো যেটো আপোনাৰ প্ৰজেক্ট আছে পাৱাৰ প্ৰজেক্ট এটো কোনে মেনেজ কৰে কঠালগুৰি থাৰ্মেল পাৱাৰ ষ্টেচন তাৰপিছতে এতিয়া চাওক জিকিটা নহয় হেকিটাৰ বিষয়ে অকমান কৈ দিছো যে বঙাইগাঁও থাৰ্মেল পাৱাৰ ষ্টেচন টু এটো কাৰ আন্ডাৰত আহিব এনটিপিসি আন্ডাৰত আহিব লাকুৱা গেছ থাৰ্মেল পাৱাৰ টু আহিব এপিজিসিএল আন্ডাৰত আৰু নামৰুপ থাৰ্মেল পাৱাৰ ষ্টেচন টু আহিব এপিজিসিএল ৰ আন্ডাৰতে তাৰপিছত চাব which of the following is the major contributor to national income of India within the primary sector so আমাৰ প্ৰাইমেৰী সেক্টৰৰ পৰা সবতকে বেছিকে মানে ন্যাশনাল ইনকামৰ ক্ষেত্ৰত কোনটোৱে বেছিকে কন্ট্ৰিবিউট কৰে সো এগ্ৰিকালচাৰ হ'ব obviously মানে সো তাৰ পিছৰ কোৱেশ্চনটো লৈ আহো আৰু এটা কথা মনত ৰাখিব কিমানখিনি কন্ট্ৰিবিউট কৰে এটো জানি লব নিয়াৰ এবাউট আপোনাৰ 18% মান কৰে ওকে তাৰপিছতে ম্যাথছ দ্য লিষ্ট ওকে লিষ্ট দ্য ফলোইং টু আহে সো ইয়াতে বুকস কিছুমানৰ নাম দিয়া আছে আৰু ৰাইটাৰ সকলৰ নাম দিয়া আছে সো ফেমাইছ ইন ইণ্ডিয়া খন লিখিছিলে বিএম ভাটিয়া পভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল ইন ইণ্ডিয়া এখন লিখিছিলে দাদাভাই নওৰোজী ইণ্ডাষ্ট্ৰিয়েল ইভলিউশন অফ ইণ্ডিয়া খন লিখিছিলে বিআৰ গেডগিল আৰু এছেজ অন ইণ্ডিয়ান ইকনমিক্স খন লিখিছিলে এমজি ৰানাডে এতিয়া চাওক ইয়াতে মই এটা কথা কওঁ হয়তো এই গুটেকিখন কিতাপৰ ৰাইটাৰৰ নাম আপোনালোকে নাজানিব পাৰে ঠিক আছে ইয়াৰে এটাটো কমন হয় সবে জানে পভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল ইন ইণ্ডিয়া বি সো বি টু যে 1 হ'ব এইটো আপোনালোকে কিন্তু জানিব লাগিব যে গুটেকিখনে নাজানো তেতিয়া হেতু আপোনালোকে সলভ কৰিব অকমান টান পাব গতিকে এটা এটলিষ্ট বা দুটা এটলিষ্ট জানি থলে মানে আপোনাৰ এলিমিনেট কৰিব ভাল হয় সো যেতিয়া আপুনি জানিব যে বি আনসাৰটো 1 এ হ'ব তেতিয়া হলে চাও বি 1 থাকা এটাই আছে অপচন এনেকুৱাকে আহিলেটো খুব ভাল কিন্তু এতিয়া ইয়াৰে আশাটো কম এতিয়া বি 1 থকা দুটা দি দিব ঠিক আছে সো ইয়াতে এই উত্তৰটো কৰিব খুবেই সহজ আছিল কাৰণ ইয়াতে বি 1 থাকা এটাই আছিল সেই কাৰণে কৈছো এতিয়া আপোনালোকে নলেজৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব আগতে তো পৰীক্ষা বিলাক কেনেকুৱা আছিল প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন খিনি চাই গলে মানে হৈ গৈছিল মানে এতিয়া নহয় এতিয়া আপোনালোকে এই প্ৰিভিয়াস ইয়াৰ খিনি কিয় চাব লাগে যাতে আমি ট্ৰেন্ডটো গম পাই থাকো
যে মই সেইকাৰণে 2016 পৰা ষ্টাৰ্ট কৰিছো 16 ট্ৰেণ্ডতকে এতিয়া চাওক কুৱেশ্যনখন কিমানখিনি ইম্প্ৰুভ হৈছে 2018ত তাৰপিছত আৰু আমি 2020 খন কৰিম 22 খন কৰিম হয়নে বা তাৰপিছৰখিনি কৰিলে আমি গম পাম যে কিমানখিনি এতিয়া চেঞ্জ হৈ আহি আছে ঠিক আছে তো চাওক এইকেইখনৰ নাম মনত ৰাখি থব আপোনালোকে ৰাইটাৰ কেইজনৰ নাম তাৰপিছতে ইন ইণ্ডিয়া দ্য জমিন্দাৰী চিষ্টেম ৱাজ ফাৰ্ষ্ট ইন্ট্ৰডিউচড চ' প্ৰথম জমিন্দাৰী চিষ্টেমটো ব্ৰিটিছ পিৰিয়ডত মানে কোনটো জাগাত মানে হেয়া কৰিছিলে ইন্ট্ৰডিউচ কৰিছিলে বেংগলত কৰিছিলে and it was the permanent settled system under Lord Cornwallis okay Bengal Bihar Orissa এইবিলাক জাগাত permanent settlement system অনা হৈছিলে আৰু দুটা আছে Royalwari system এটো আনিছিলে Reed and Munro আৰু এটো আনিছিলে Malabar Coimbatore Madras Madurai মানে সাউথৰ ফালে এখিনিটো নৰ্থৰ ফালে হৈ গল Mahalwari system টো অনা হৈছিলে Mackenzie দ্বাৰা আৰু এইটো অনা হৈছিলে Gangetic Valley নৰ্থ ইষ্ট প্ৰভিন্স যেনেকুৱা দিল্লী পাঞ্জাব এইবিলাক জাগাত মহলবাৰী সিস্টেম অনা হৈছিলে Next question in terms of nominal GDP Indian economy is the world's so nominal GDP মতে আমাৰ ইণ্ডিয়াৰ পজিশন টু কিমান 6th largest economy okay আৰু ইয়াতে যেটো nominal GDP বুলি দিছে দুটা টার্ম আছে ইকোনমিক্সৰ you should know real GDP and nominal GDP এটা real GDP টো কি কৰে it adjusts economic output for inflation revealing actual growth or contraction real মানে কি real মানে সঁচা যে আপোনাৰ ইনকাম সাপোজ বঢ়াই দিলে সাপোজ 10000 টকা বঢ়াই দিলে ইনকাম ওকে কিন্তু আমি এটো চাব লাগিব যে বস্তুৰ মূল্য কিমান বৃদ্ধি হৈ আছে সেই অনুযায়ী আপোনাৰ সঁচাকে ইনকামটো বাঢ়িছে নে হেতু হে আসলতে আপোনাৰ ৰিয়েলি গ্ৰোথ হল ইফালে যদি আপোনাৰ পইচাটো বেছিকে খৰচ হৈ আছে ইনকাম বাঢ়িছে যদিও তেতিয়া হলে কিন্তু একো গ্ৰোথ হোৱা নাই হেতুক আমি ৰিয়েল জিডিপি বুলি কওঁ আৰু নমিনেল জিডিপি টো কাক কয় আপোনাৰ it measures output at current market prices valuable for short term analysis যে এটো মানে যেটো মানে সদায়ৰ কাৰণে নহয় ৰিয়েল টো মানে লং টাৰ্মৰ কাৰণে সেই বস্তুটো এই যে কলো যে ইনকাম আৰু মানে এক্সপেন্ডিচাৰ টো মানে কম্পেয়াৰ কৰিব এটো এটা লং টাৰ্ম এনালাইসিস লাগিব কিন্তু নমিনেল জিডিপি টো আমি সকুতে কম পাই যাও ও আগতকে দৰমহাটো বাঢ়ি গল মানে এনেকুৱা ধৰণৰ যে মাৰ্কেট প্ৰাইস মানে কারেন্ট মার্কেট প্রাইসত সেই বস্তুটো তুলনা কৰি চোৱা হয় ঠিক আছে সো এটো শর্ট টার্মৰ হয় গটিকে নমিনেল মানে গমে পোৱা যায় নামত আৰু ৰিয়েল মানে সঁচাকে তহত চাওক the second 5-year plan of India advocated substantial investment in কোনটো ক্ষেত্ৰত সেকেন্ড 5-year প্ল্যানত গুৰুত্ব দিয়া হৈছিল হেভি ইন্ডাস্ট্ৰিয়েলাইজেশনৰ ক্ষেত্ৰত দিয়া হৈছিল এটো মনত ৰাখিব আৰু সেকেন্ড 5-year প্ল্যানক আমি মেহেলানবিছ মডেল বুলি কও এটো মনত ৰাখিব কাৰণ মানে তেখেতৰ দ্বাৰা মেইনলি এই মডেলটো বনোৱা হৈছিল হেভি ইন্ডাস্ট্ৰিয়েলাইজেশনৰ ওপৰত তাৰ পিছৰ কোৱেশ্চনটোত চাও the aggregate growth model followed by first 5-year plan যেনেকে সেকেন্ড 5-year প্ল্যানটোক আমি মেহেলানবিছ বুলি কৈছো ঠিক তেনেকে ফাৰ্স্ট 5-year প্ল্যানৰো হেনেকুৱা এটা মডেল আছে আৰু এটো কোনে ডেভেলপ কৰিছিল হেৰড ডমাৰ আৰু সেই কাৰণে আমি হেৰড ডমাৰ মডেল বুলি কও ফাৰ্স্ট 5-year প্ল্যান আৰু ফাৰ্স্ট 5-year প্ল্যানৰ মেইন গুৰুত্ব দিয়া হৈছিল এগ্ৰিকালচাৰক সো এনেকে প্ৰত্যেকটো প্ল্যানৰে কিছুমান আপোনাৰ নিৰ্দিষ্ট বিষয় আছিল আৰু এইখিনি আপোনালোকে জানিব লাগে Which of the following was never an objective of the 5-year plans in India? যে কোনটো 5-year planer কোনো দিনেই এটা অবজেক্টিভ নাছিলে তো সব এখিনি তো হবই গ্ৰোথ ইকুৱেলিটি মডাৰ্নাইজেশন অফ দা এগ্ৰিকালচাৰ সেক্টৰ কিন্তু ইমিগ্ৰেশনৰ দৰে এনেকুৱা ধৰণৰ কথাবিলাক সামৰি লোৱা হোৱা নাছিলে কাৰণ এটো আমাৰ গ্ৰোথৰ লগত হয় ৰিলেটেড ইনডাইৰেক্টলি কিন্তু এটো কৰা হোৱা নাছিলে তছত চাওক ইয়াতে কিটামান আৰু ম্যাচ দা ফলোইং দিয়া আছে যেনেকুৱা SBR চেয়াৰম্যান SBR আপোনাৰ চেয়াৰম্যান হ'ব এতিয়া আপোনাৰ শ্ৰীনিবাসুলু সেট্টি কারেন্ট চেয়ারম্যান জনৰ নাম দিছো এখন 2018 ৰ পেপাৰটো গটিকে ইয়াৰে ম্যাচ দা ফলোইং খিনি নিমিলিব পাৰে একাৰণে ইয়াতে কারেন্ট খিনি লিখি দিছো তাৰপিছত গভৰ্ণৰ অফ RBI ৰিসেন্টলি চেঞ্জ হৈছে সকলোৱে জানে শক্তিকান্ত দাসৰ মানে ৰিপ্লেস কৰিলে কোনে সঞ্জয় মালহোত্ৰা তাৰপিছত চেয়াৰম্যান অফ ইকোনমিক এডভাইজৰী কাউন্সিল আৰু তেখেত হৈছে শ্ৰী সুমন বেৰী ওকে সো তাৰপিছত আহু নেক্সট কোৱেশ্চন
ইয়াৰে অড ওৱানটো ওলাব দিছে সো ইয়াতে আছে সেবি ইন্সুৰেন্স আপোনাৰ IRDA PFRDA সো ইয়াৰে লগত কোনটো নিমিলে মুদ্ৰা নিমিলে কাৰণ মুদ্ৰা হৈছে এটা কি এটা স্কিম হয় বাকিখিনি স্কিম নহয় বাকিখিনি আপোনাৰ গভৰ্ণমেন্টৰ ইনষ্টিটিউট হয় আৰু এইখিনিতে কিছুমান ইম্পৰ্টেন্ট কথা কৈ দিছো যে সেবি সক সেবিৰ চেয়াৰম্যানজন চেঞ্জ হৈছে মাধৱী পুৰী আছিলে আৰু তেখেতক ৰিপ্লেস কৰিলে 2025 আপোনাৰ yes so তেতিয়া কোন হল মানে এতিয়া কোন হল তুহিন কান্তা পাণ্ডে ওকে সো তেখেতে মাৰ্চত হৈছে কিন্তু ৰোল মানে তেও কেতিয়া ৰিপ্লেস কৰিছে মাধৱী পুৰীক মাৰ্চৰ 1 তাৰিখে 2025 ত বেছি দিন হোৱাই নাই একমাহ হৈছে সো তুহিন কান্তা পাণ্ডে ওকে তাৰ পিছত আহিলে আমাৰ মেচ দা ফলোইং আহিল আকৌ তাৰ পিছত PMMY এটো হল PM Mudra Yojana এটো কি হল লগত ৰিলেট হ'ব স্কিম ফৰ ফান্ডিং নন কৰ্পোৰেট নন ফাৰ্ম সেক্টৰ PMRY প্ৰধানমন্ত্ৰী रोजगार योजना সেলফ এমপ্লয়মেন্ট স্কিম আপোনালোকে ফুল ফৰ্ম বিলাক জানিব লাগিব বিকজ ফুল ফৰ্মটো ইয়াতে দিয়া হোৱা নাই PMGSY প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক योजना এটো অল ওয়েদাৰ ৰোড কানেক্টিভিটিৰ ওপৰত হয় PMAY প্ৰধানমন্ত্ৰী আৱাস योजना এটো মানে ঘৰ বনোৱাৰ স্কিম হয় এই যে ঘৰ বিলাক বনাই এটো এটা গ্ৰামীণও আছে আৰু আৰবানও আছে come to the next question preparation of national accounts that includes GDP in India so GDP to kune account kore National Accounts Division of Central Statistical Office CSO তাৰপিছত চাওক choose the correct statement ইয়াৰে কোনটো correct হ'ব হেতু choose কৰিব দিছে আমি বাৰু হেতু যোৱা নাই আমি কেৱল knowledge খিনি চাম ইয়াতে তো চাব ইয়াতে who is the chief economic advisor to the government of India so government of India chief economic advisor জন এতিয়া বৰ্তমান কোন ভেংকটা ৰামন অনন্ত নাগেশ্বৰন মনত ৰাখিব তাৰ পিছত current CEO of Niti Aayog he is BVR Subramaniam আৰু আপোনাৰ চেয়াৰম্যান অফ সেবি মাধৱী পুৰী মানে মই কলো অকমান আগতে তেখেতক ৰিপ্লেস কৰিলে ই আগৰটো মোৰ কাট কোৱা নহল সো তুহিন কান্তা পাণ্ডে হ'ব বৰ্তমান তাৰপিছত আকৌ মেচ দা ফলোইং আহিলে সৌভাগ্য योजना এটোটো জানে সকলোৱে ইলেক্ট্ৰিফিকেশনৰ লগত ৰিলেটেড হয় তাৰপিছত উজ্জ্বলা योजनाটো আপোনাৰ জানে সকলোৱে আৰু এটা কথা কও উজাৱালাও এটা আছে উজাৱালাটো আপোনালোকে কি হয় মোক ক'ব so উজ্জ্বলাটো কি হল ৰিলেটেড হয় free LPG connection to the poor তাৰপিছতে ভাৰতমালা পৰিযোজনা ভাৰতমালাটো কি হল লগত ৰিলেটেড হয় আপোনাৰ হাইৱে লগত ৰিলেটেড হয় ৰাস্তাৰ লগত যেনেকৈ আমাৰ অসমমালা আছে ঠিক তেনেকৈ ভাৰতমালা আছে তাৰপিছতে উড়ানটো কি হল লগত ৰিলেটেড উৰে দেশ কা অম নাগৰিক যাতে সকলো শ্ৰেণীৰ মানুহে সহজে উৰা জাহাজত ভ্ৰমণ কৰিব পাৰে 2011 সেন্সাস মতে মানে কোনখন ষ্টেটে নেগেটিভ ডিকেডেল গ্ৰোথ অফ মানে ৰেট অফ পপুলেশনৰ ক্ষেত্ৰত নেগেটিভ গ্ৰোথ দেখাইছে এনেটো আমাৰ পপুলেশন গ্ৰোথৰ ক্ষেত্ৰত সদায় আগুৱাই আছো হয়নে নহয় গতিকে নেগেটিভ গ্ৰোথ কোনখন ষ্টেটত হৈছে আমাৰ ইণ্ডিয়াৰ হেতু হৈছে নাগালেণ্ড and this is according to 2011 census তাৰপিছত আহিলে 41 in India any tax on supply of goods or services or both except taxes on supply of the alcoholic liquor for human consumption is called এটুক আমি কি বুলি কও GST বুলি কও যেটো নেকি 1 জুলাই 2017 ত মানে ফোর্সত আহিছিলে ওকে আৰু যেটো নেকি মানে ভ্যালু এডেড ট্যাক্স খিনিক ৰিপ্লেস কৰে so who used to give the final approval to the 5-year plan in India 5-year plan of final approval কোনে দিছিলে এতিয়াটো নাই বাৰু এটো হল NDC National Development Council যেটো কেতিয়া এস্টাবলিশ কৰা হৈছিলে 1952 ত এস্টাবলিশ কৰা হৈছিলে 6 আগষ্টত এতিয়াও আছে সেই কাউন্সিলটো কিন্তু মানে ইমান কাৰ্যকৰী নহয় আৰু যেতিয়াৰ পৰা প্ল্যানিং কমিশন অফ নীতি আয়োগে ৰিপ্লেস কৰিলে তেতিয়াৰ পৰা আৰু হেনেকুৱা কাৰ্যকৰী নাই হোৱা নাই ওকে সো চুজ দা কাৰেক্ট ডিউৰেশন অফ দা 12 5-year plan সো 12 5-year plan টো কেতিয়া আহিছিলে 2012 ৰ পৰা 2017 তাৰ পৰা আৰু 5-year plan হোৱা নাই তো আপোনাৰ 12 5-year plan সো হেতুৱে লাষ্ট আৰু 5-year planৰ আৰু এনেকে প্ৰত্যেকটো 5-year planৰ টাইম পিৰিয়ডটো ওকে বা কি মডেল হয় বা কেনেকুৱা ধৰণৰ কাম কৰা হৈছিল 5-year plans বিলাকত এটো জানিব লাগিব
Then deputy chairperson of the first 5-year plan. Deputy chairperson কোন আছিলে প্ৰথম 5-year planer deputy chairperson কোন আছিলে সো আপোনালোকে সকলোৱে জানে chairperson জন কোন হয় সদায় prime minister হয় এটা deputy chairperson কোন আছিলে প্ৰথমখন 5-year planer গুলজাৰিলাল নন্দা আৰু লাষ্ট জনো জানি থব লাষ্ট জন আছিলে মন্টেক সিং আহলুৱালিয়া ওকে তাৰপিছত আহিলে নীতি আয়োগ has prepared the first 3-year action agenda for the period of so নীতি আয়োগ 3-year action agenda আছে হেতুৰ টাইম পিৰিয়ড টু বুদিছে 2017 ৰ পৰা 2020 লৈকে তাৰপিছত 46 number question which of the following is not a component of sustainable development goals being coordinated by নীতি আয়োগ ইয়াৰে কোনটো নহয় SDG হেতু কৈছে So, sir, no poverty to comes under SDG 1. Zero hunger to ahibo SDG 2. Life below water ahibo SDG 14. Aru sab no nuclear kotha nai SDG. SDG kotha bila kore development or logot related. Gotike amar country falor pora ketiao nuclear power of mane support nokore. Aru sab yate uporot moi gotte keita SDG apunar mention kori disu apunalokok jetia telegramot PDF to dim আপোনালোকে ধুনিয়াকে এখিনি পঢ়ি চাব পাৰিব During which 5-year plan the green revolution was introduced in India so মই কৈছো আপোনালোকক প্ৰত্যেকটো 5-year planৰে কিছুমান নিৰ্দিষ্ট aim আছিল so ইয়াৰে কোনটো 5-year planৰ মেইন aim টো আছিল green revolution সকলোৱে জানে হয়নে যে আমাৰ দেশতে যেতে উৎপাদনটো বঢ়াব পাৰি so এটো থাৰ্ড 5-year planৰ সময়ত আহিছিল যেতিয়া আমাৰ scarcity হৈছিলে খাদ্যৰ তেতিয়া বিশেষকে এই বস্তুটোৰ ওপৰত গুৰুত্ব দিয়া আছিল হয় এটো অকমান ৰিজনিং টাইপ আৰু if light is called morning is called dark is called night is called sunshine and sunshine is called dusk so আমি কেতিয়া হু এটা চাওক আমি কেতিয়া হুনে আমি dark টাইমত ৰাতি হুহনে নহয় মানে নাইট এটা নাইটক কি বুলি কৈছে সানশাইন বুলি কৈছে না গটিকে সানশাইনত বস্তুটো হেনেকে আপোনালোকে মিলাই লব তাৰছত আহিলে আপোনাৰ মেটো ৰিজনিং আৰু নিজে কৰি লব আপোনালোকে এখিনি বাকি 50 চাই লও এটো কিমানলৈকে আছে ওকে সো 58 ৰ পৰা নেক্সট এটা ভিডিওত কভাৰ কৰিব লাগিব নহলে বেছি দীঘল হৈ যাব ঠিক আছে